মানুহ হিচাপে জীয়াই থকা মুস্কিল হৈছে তেওঁলোকৰ অনুগ্ৰহ প্ৰাৰ্থী হৈ তেওঁলোকৰ গোলাম হৈ থাকিব লগা হৈছে স্বাধীন অসমীয়া মানুহ গতিকে বন্ধুসকল এই চৰকাৰ উৎখাত কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য কাৰণ আৰু আমি সেই সূত্ৰে আমি ক'ব পাৰিম যে কাৰণটো ইহঁতে আনিছে ইহঁতৰ যিহেতু চৰিত্ৰ বেয়া ইহঁতৰ যিহেতু প্ৰকৃতি বেয়া গতিকে ইহঁতে এই ধৰণৰ কাম কৰে আৰু এই উৎখাত কৰি পেলাই আমি নতুন চৰকাৰ আমি প্ৰতিষ্ঠা কৰাত সহায় কৰিব লাগিব আৰু তেওঁলোকৰ পাছত দাবী কৰিব লাগিব যে কা আন্দোলন তোমালোকে বাতিল কৰিব লাগে কা আইন বাতিল কৰিব লাগে গতিকে বন্ধুসকলে এই মোৰ কথা মই আপোনালোকৰ মাজত আৰু থাকিব নোৱাৰিম মোৰ শাৰীৰিক অসুস্থতাৰ উপৰি ঘৰত অলপ কামো আছে যথেষ্ট এইবোৰ চৰকাৰ বিৰোধিতাৰ কাম কিছু মই কৰি আছোঁ যিমানখিনি পাৰোঁ তেনেকুৱা কামৰ দায়িত্ব মোৰ আছে গতিকে মই এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম আৰু ধৈৰ্যৰে এইখিনি কথা শুনাৰ কাৰণে আপোনালোকৰ ওচৰত মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ আইন প্ৰৱৰ্তন কৰা বিজেপি অসমৰ বাবে কিমান বিষাক্ত কিমান আপোনাৰ অসমৰ বাবে আপোনাৰ মানে আপোনাৰ কি ক'ব এইটো ধ্বংসকাৰী এটা যন্ত্ৰ আচলতে বিজেপি এতিয়া এটা সাধাৰণত থকা দল নহয় বিজেপি এতিয়া অসম জাতিধ্বংসী এটা যন্ত্ৰলৈ ৰূপান্তৰিত হৈ গ'ল অসমীয়া জাতিধ্বংসীৰ ৰূপায়ণ মানে এই দলটোক কেনেকৈ প্ৰতিৰোধ কৰিব পৰা যায় কেনেকৈ এই দলটোৰ বিকল্প সন্ধান কৰিব যায় কেনেকৈ কাইনখন আন্দোলন এটা গতি নিব পৰা যায় গোটেই বিষয়বিলাক আলোচনা বিলোচনা কৰিবৰ বাবে আজি গুৱাহাটী প্ৰেছ ক্লাবত ডক্টৰ হীৰেণ গোহাঁই ডাঙৰে নাগৰিক সভাখনৰ উদ্বোধন ইতিমধ্যে কৰিলে কেইবাগৰাকী বক্তাই এতিয়া বক্তব্য আৰম্ভ কৰিছে ডক্টৰ অপূৰ্ব বৰুৱা মাইনী মহন্ত বাইদেউ আমাৰ নীলিম কুমাৰ মুকুল শইকীয়া আদি কৰি বিভিন্ন স্তৰৰ ব্যক্তিসকলে ইয়াতে বক্তব্য দিব বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকল আছে আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে অহাকালিৰ পৰাই প্ৰয়োজন হ'লে আজি সভাত যদি সিদ্ধান্ত গ্ৰহণ কৰা যায় অহাকালিৰ পৰাই প্ৰয়োজন হ'লে ৰূপৰেখা তৈয়াৰ কৰি কা আন্দোলন তীব্ৰ গতিত অব্যাহত থাকিব আৰু গোটেই আন্দোলনটো পৰিচালনা কৰাৰ কাৰণে বিভিন্ন নাগৰিকসকলক একত্ৰিত কৰি নিশ্চিতভাৱে এখন মই ভাবোঁ যে কা জাতীয় মঞ্চৰ সমিতি গঠন কৰা হ'ব এনেকুৱা ধৰণৰ বিভিন্ন বিষয়বিলাক আলোচনা বিলোচনা বৰ্তমান